चराइदेव जिला के नवा बनल जिला आयुक्त ऑफिस के जगह में बहुत खराब से मारपीट करे के अभियोग उठे बबुल दत्त नाम के आदमी के विरोध में देखे पावा थी। यहाँ दोषी के कठोर से कठोर सजा देवे के लगिन चा जनगोष्ठी आदिवासी दल संगठन आटसा आशा और ऐसा के नेता मन सबे प्रशासन के सामने दाबी उठा लाए। बताई जरूरी है कि राज्य में कईयोटा नवा जिला गठन करल गेला और उकर भितरे चराइदेव जिला में पूरा जोर शोर से जिला आयुक्त ऑफिस बनाए कर काम चल है। लेकिन जिला आयुक्त कर ऑफिस बनाई जगह में ई का हुआ थे उल्टा एक बहुत शर्मनाक अमानवीय घटना से पूरा इलाका में हुलस्तुर मच जा है। और हुलस्तुर मचे कर असली कारण यह है कि 34 साल के जवान राम सेनापति नाम के आदमी के बहुत मारपीट करके चोट पहुंचालक जिला आयुक्त ऑफिस बनाई जगह में काम करने वाला बाबुल दत्त नाम के व्यक्ति। पीड़ित राम के जनेक दवेक मते गोटाई राती ड्यूटी करल पीछे जखन फाजिर बेला राम के टुकुन आँख लाग गलक, यानी कि थोड़ा समय निंदाई गलक। सेखे देख के हुआई काम करने वाला बाबुल दत्त नाम के व्यक्ति राम के बेरहमी से मारपीट करे शुरू कर दिलक। घटना के पीछे राम के चराइदेव जिला अस्पताल लेवल गया। पीड़ित राम के जख्म इतना ज़्यादा रहे, हालत इतना खराब रहे, वहाँ डॉक्टर देर नहीं करते हुए उके डिब्रूगढ़ मेडिकल कॉलेज खातिर रेफर कर दिलक। और हिने ई अमानवीय शर्मनाक घटना के अंजाम देने वाला बाबुल दत्त के विरोध में आदिवासी चा जनगोष्ठी संगठन आशा आटसा और आयसा कर नेता मन पुलिस अधीक्षक कार्यालय में जल्द से जल्द दोषी के गिरफ्तार करके कानूनी व्यवस्था ग्रहण करे लगी दावी जनाते हुए परिवार द्वारा एफआईआर जारी कर लाई। বাবুল দত্ত কৈছে মই ডিউটি रही মানে দুদিন से टुपनी खटिया हो रहे नहीं तो মানে मोर चकुटा चकुटो লাগি গল। তাৰপিছত সি অহা টাইমত চকুটো লাগি গল যেতিয়া সি আহি মানে গেটটো খুলিব কৰি তই হৈ আছে আমুক তামুক তো ডিউটি কৰিছে নে কি কৰিছে। তাৰপাছত মাৰিছে মোক পুৰা দৌৰাই দৌৰাই লাত মাৰিছে ঘুচা মাৰিছে। তাৰপিছত মই দৌৰি দৌৰি পলাইছো। সেইটো টাইম 11টা 11:30 12টা এনেকাই হ'ব নহয় ৰাতি। দেওবাৰ পৰা দুখ ভৰিত পাইছো, ভৰি ভাঙিছে। শ্ৰী ৰাম সেনাপতি চৰাইদেউ। চৰাইদেউ জিলাৰ সোণাৰী স্থিত নৱনিৰ্মিত যি ডিচি কাৰ্যালয়ত বিল্ডিঙৰ কাম যি চলি আছে, সেই স্থানত চৰাইদেউ পৰ্বত চাহ বাগিচাৰ দুজন ব্যক্তি তাত নিশা চকীদাৰ হিচাপে কামত নিয়োজিত হৈ আছিল। আৰু যোৱা 2 তাৰিখে ৰাম সেনাপতি নামৰ যুৱকক তাৰ ঠিকাদাৰ নৱনিৰ্মিত যি ডিচি কাৰ্যালয়ত সোণাৰী নগৰত হৈ আছে তাৰ ঠিকাদাৰজনে ৰাম সেনাপতি নামৰ যুৱকজনক গুৰুতৰভাৱে আহত কৰিছে, গুৰুতৰভাৱে মাৰপিট কৰিছে, আঘাতপ্ৰাপ্ত কৰিছে। আমি চৰাইদেউ জিলা প্ৰশাসন সোণাৰী আৰক্ষী থানাক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি দাবী জনাইছো বাবুল দত্ত নামৰ যি ঠিকাদাৰ আছে সেই ঠিকাদাৰজনক 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগে। আৰু যি ভুল কাম কৰিছে, যি আমাৰ ৰাম সেনাপতি যুৱকজনক যি আঘাতপ্ৰাপ্ত কৰিছে, সেই যুৱকজনক যি তাৰ মানে বেতন আছে, যি পৰিয়ালবৰ্গ আছে, সেই পৰিয়ালবৰ্গক ঘৰখন চলাব লাগিব। আৰু জিলা প্ৰশাসন অনতিপলমে বাবুল নামৰ এই ঠিকাদাৰজনক কৰায়ত্ব কৰি বিহিত ব্যৱস্থা ল'বৰ বাবে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা জিলা প্ৰশাসনক আমি দাবী জনাইছো।
যদিহে জিলা প্ৰশাসনে এই বাবুল দত্ত নামৰ ঠিকাদাৰজনক যদি এৰেষ্ট নকৰে তেন্তে আমি চৰাইদেউ নগৰ আমি মানে স্তব্ধ কৰি দিম। আৰু ইয়াত কিন্তু যিকোনো পৰিস্থিতি ভয়ংকৰ হয়, সংগঠন দায়ী নহয়, আদিবাসী ৰাইজ দায়ী নহয়, গোটেই দায়ী হ'ব জিলা প্ৰশাসন। দুজনে ডিউটি তাত কৰি আছিলো আৰু মই বৰ্তমান মানে পিছফালে মই আছিলো, এওঁ আগফালে গেটত আছিলে। এতিয়া মইতো পিছফালে ডিউটি ৰাউণ্ড কৰি আছো, এওঁ আগফালে আছিলে আৰু মই পিছফালে থকা টাইমত এওঁ দৌৰি দৌৰি গৈছে। এতিয়া মই তাক সুধিছো যে কি হ'ল দৌৰি আহিছ, আগফালে ডিউটিত আছিলি দৌৰি আহিছ যে? সি কৈছে যে মই এনেকে তেনেকে মোৰ অলপ চকু লাগি গৈছিল আৰু মানুহজন আহিছে, মই মানে গেটটো নুখুলিলোঁ। তেওঁ সোমাই আহি ডাইৰেক্ট আৰু তুমি ডিউটি কৰিছা নে কি কৰিছা, হৈ আছা এনেকুৱা বুলি কয় আৰু মানে চিধা মাৰপিটে কৰি আছে ধুমধাম। পূৰা মাৰিছে। তেতিয়া সি মোৰ ফালে দৌৰি গৈছে মানে। তেতিয়া মই মানে দৌৰ মাৰি আহি ওচৰত আহিছোঁ। তো যিজনে মাৰিছিলে তাৰ ওচৰত গৈছোঁ মই কৈছোঁ ছাৰ আৰু কি হ'ল, কি ভুল হ'ল, আপুনি মাৰিছে তাক? আৰু যদি সি শুই গ'ল, টোপনি ক্ষতি আছিলে যদি অলপ ভৰিৰ চকুটো লাগি গ'ল, তাৰ কাৰণে মাফ কৰি দিয়ক ছাৰ। আৰু ময়ো মাফ বিচাৰিছোঁ আপোনাক যে যি হ'ল হ'ল আৰু তাৰ বিচাৰ আপুনি কৰিব লাগিলে, কিন্তু মাৰপিটটো নকৰক ছাৰ। এনেকুৱা কৈছোঁ, সি নামানে, নাই ইয়াক মাৰিম পিটিম। মানুহজনকতো মই এনেকে নাজানো, মই নতুনকৈ সোমাইছোহে তাত। ঘটনাটো আমাৰ এই সোণাৰী দলংটো ইপাৰে এই নতুন DC অফিচখন বনাই আছে যে সেই তাতে হয়। যোৱা নিশাৰ ঘটনা, যিহেতু আমাৰ চৰাইদেউ জিলাৰ যি DC অফিচখন বনি আছে, তাতে কিন্তু অস্থায়ীভাৱে কৰ্মৰত চৰাইদেউ চাহ বাগিচাত ৰাম সেনাপতি নামৰ এজন ব্যক্তি তাতে গেটত চকীদাৰ আছিলে। আৰু যোৱা নিশা আমি গম পাইছো প্ৰায় 11:30মান বজাত বাবুল দত্ত নামৰ ব্যক্তিজনে, যিজন তাৰ চৰাইদেউ DC অফিচৰ যিজন ইনচাৰ্জ, তেখেতে ৰাতি আহিলে 11:30-11:30মান বজাত আহি পেলানি তাক সুধিছে। তেখেতে সেই সময়ত চকু লাগি গৈছিলে নেকি সম্ভৱ। আহি পেলানি একো সোধ পোছ কৰা নাই, তাক একদম মানে যেনেকুৱা ধৰণে মাৰ ধৰ কৰিলে। ইতিমধ্যে তেখেতে ৰজাপুখুৰী মেডিকেলত চিকিৎসাধীন হৈ আছে। আৰু আমি আদিবাসী ছাত্ৰ সন্থা লগতে আদিবাসী যুৱ ছাত্ৰ সন্থা লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি আমি একত্ৰিত হৈ ইতিমধ্যে আমি SP ছাৰক লগ কৰিলোঁ। SP ছাৰৰ যোগেদি ইতিমধ্যে সোণাৰী থানাত কেছখন ৰেফাৰ কৰিছে আৰু সোণাৰীৰ ভাৰপ্ৰাপ্ত বিষয়া ইতিমধ্যে কেছখন লোৱাৰ পিছত লগে লগে ৰাম সেনাপতিক ট্ৰিটমেণ্টলৈ পঠিয়াইছে। আৰু আমি এটা দুখৰে আমি ক'ব বিচাৰো, যিহেতু এই বাবুল দত্ত নামৰ যিজন ব্যক্তি, যিহেতু DC অফিচে যিজন ইনচাৰ্জ কৰে, তেখেতে ইমান সাহস ক'ত পালে যে অস্থায়ী শ্ৰমিকক তেওঁ গুৰুকে মাৰিবৰ কাৰণে। আমি ধিক্কাৰ জনাইছো আৰু গৰিহণা দিছো, অতি শীঘ্ৰে যাতে সোণাৰী আৰক্ষী থানাক গ্ৰেপ্তাৰ কৰি তাক কঠোৰকে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু লগতে এই সেনাপতি যিজনক মাৰিছে তেখেতক সম্পূৰ্ণ ট্ৰিটমেণ্ট কৰিব লাগিব। ইতিমধ্যে তেখেতক ডিব্ৰুগড় ট্ৰিটমেণ্টৰ কাৰণে ৰেফাৰ কৰিছে আৰু সম্পূৰ্ণ তেখেতৰ ট্ৰিটমেণ্ট হ'ব লাগিব। লগতে তেওঁৰ ক্ষতিপূৰ্ণ যেতিয়ালৈকে সি ভাল নহ'ব তেতিয়ালৈকে সম্পূৰ্ণ ক্ষতিপূৰ্ণ তাৰ যিটো পাবলগীয়া ধন সম্পূৰ্ণ সেই বাবুল দত্ত নামৰ ব্যক্তিজনে তাক সম্পূৰ্ণ দিব লাগিব। আৰু এনেকুৱা গুণ্ডাগিৰি, কিন্তু গুণ্ডাগিৰি আমি কেতিয়াও সহ্য নকৰো। আমি দেখিছো আমাৰ আদিবাসী চাহ জনগোষ্ঠী বিভিন্ন প্ৰান্তত বিভিন্ন জেগাত আমাৰ আদিবাসী বিলাকক মাৰ ধৰ কৰি আছে। সেইদিনাখন কানুবাৰীত এনেকুৱা ঘটনা হ'ল, চৰাইদেউ চাহ বাগিচাতো এনেকুৱা ঘটনা হ'ল। আমাৰ আদিবাসী চাহ শ্ৰমিকসকলক কিয় এনেকুৱা গুৰুকে মাৰিব, আমি কিন্তু কেতিয়াও সহ্য নকৰো। আৰু এই গুণ্ডাগিৰি কিন্তু বন্ধ হ'ব লাগিব, নহ'লে আমি চৰাইদেউ জিলাত কিন্তু আদিবাসী চাহ জনগোষ্ঠী একত্ৰিত হৈ এই গুণ্ডাগিৰিসকলক যিবিলাক গুণ্ডাগিৰি দেখুৱাইছে তেখেতক কিন্তু আমি সোধাই লৰো। পুলিচ প্ৰশাসনে কি কৰিব আমি নাজানো, কিন্তু আদিবাসী ছাত্ৰ সন্থা, আদিবাসী যুৱ ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা একত্ৰিত হৈ কিন্তু সেইসকলৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি কিন্তু বাধ্য হ'ম।